নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ নতুন ভেকেঞ্চিখিনি মই ডিছকাছ কৰিম আপোনালোকৰ লগত। সো ভিডিঅ'টো চাই যাব। ভিডিঅ'টো আৰম্ভ কৰোঁ মই। আজিৰ যিটো প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে সেইটো আপোনালোকৰ কিডজিৰ পৰা আহিছে, প্ৰি স্কুল, সৰু ল'ৰা ছোৱালীৰ স্কুল হয়। আপোনালোকৰ লোকেশ্যন শিলপুখুৰী আৰু আজৰা দুটা লোকেশ্যন আছে। আৰু পোষ্ট আহিছে আপোনালোকৰ 1 নম্বৰটো হৈছে ৰিচিপশ্যনিষ্টৰ পোষ্ট, 2 নম্বৰটো হৈছে আপোনালোকৰ টিচাৰৰ পোষ্ট হয়। আৰু এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব প্ৰি স্কুলত কাম কৰাৰ, নেচেচাৰী বুলি দিয়া আছে। আৰু টিচাৰৰ কাৰণে আপোনালোকৰ শুড বি ট্ৰেইনড হ'ব লাগিব, মণ্টেছৰী ট্ৰেইনড হ'ব লাগিব। ৰিচিপশ্যনিষ্টৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ নিজৰ প্ৰিফাৰ্ড লোকেশ্যনটোৰ মেইল কৰোঁতে লোকেশ্যনটো দি দিব। আৰু মেইল নহয়, হোৱাটছআপ কৰিব লাগিব। ইয়াতে মোবাইল নম্বৰ দিয়া আছে, নাম্বাৰটো যদি হোৱাটছআপ আছে আপোনালোকে হোৱাটছআপত বায়'ডাটাখন পঠিয়াই আপোনালোকৰ লোকেশ্যনটো দি দিব। আৰু যদি হোৱাটছআপ নাই তেতিয়াহ'লে ডাইৰেক্ট ফোন কৰি ল'ব এই নম্বৰটোত। এইটো আছিলে 1 নম্বৰ ভেকেঞ্চি আজিৰ 2 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ চাৰ হেণ্ডলুমৰ পৰা আহিছে। লোকেশ্যন দিয়া আছে গোগামুখ আৰু ধেমাজি। পোষ্ট কি ওলাইছে চাওক, মই দেখাই আছোঁ। আপোনালোকৰ 1 নম্বৰটো হ'ব কমিউনিটি মবিলাইজাৰ, 2 নম্বৰটো চেলছ এক্সিকিউটিভ, 3 নম্বৰটো ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, 4 নম্বৰটো মাষ্টাৰ টেইলৰ আৰু 5 নম্বৰটো একাউণ্টেণ্টৰ ভেকেঞ্চি হয়। এইকেইটা পোষ্টত যদি কোনোবাই এপ্লাই কৰিব বিচাৰে, আপাৰ আছামৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে ধেমাজি আৰু গোগামুখৰ পৰা, চ' এপ্লাই কৰি ল'ব। ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ দিয়া আছে। ত' যেনেকৈ বিচাৰে আপোনালোকে এপ্লাই কৰিব। আৰু লাষ্ট ডেট হ'ব ইয়াৰে 21 ফেব্ৰুৱাৰী। কোৱালিফিকেশ্যনখিনি মই এবাৰ কৈ দিওঁ। এইটো আপোনালোকৰ মবিলাইজাৰৰ কাৰণে ক্লাছ 12 পাছ কৰা হ'লে হ'ব। চেলছ এক্সিকিউটিভৰ কাৰণেও 12 পাছ হ'লে হ'ব লাগে। আৰু ডিজিটেল মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। মাষ্টাৰ টেইলাৰৰ কাৰণে মই গম নাপাম, এইটো আপোনালোকৰ মোবাইল নম্বৰটোত কল কৰি সুধি ল'ব। আৰু একাউণ্টেণ্টৰ কাৰণে BCom নহ'লে MCom পাছ কৰা হ'লে হ'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো PRT আৰু TGT টিচাৰৰ ভেকেঞ্চি হয়, হিন্দী ছাবজেক্টৰ কাৰণে। আপোনালোকৰ BEd নহ'লে DLEd থাকিব লাগিব। আৰু 2 নম্বৰটো ইংলিছৰ কাৰণে BEd লাগিব ইয়াত। আৰু 3 নম্বৰটো আপোনালোকৰ মাদাৰ টিচাৰ, ইয়াতো আপোনালোকৰ BEd নহ'লে DLEd লাগিব। Interested candidates can drop the hard copy or send their resume to the given school address or mail ID. চ' আপোনালোকৰ যদি হাৰ্ড কপিখিনি এনভেলপত ভৰাই এপ্লাই কৰিব বিচাৰে সেনেকৈও কৰিব পাৰে, বা স্কুলৰ মেইল দিয়া আছে, মেইলটোতো আপোনালোকে বায়'ডাটা পঠিয়াই এপ্লাই কৰিব পাৰিব। এইটোৱে হ'ল স্কুলৰ মেইল, চাই লওক। আৰু কোনোবাই যদি হাৰ্ড কপিটো এনভেলপত ভৰাই কিনে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে স্কুল এড্ৰেছটো ইয়াত দিয়া আছে, চাই ল'ব। এই এড্ৰেছটোত আপোনালোকে এনভেলপটো দি আহিব। আৰু এইটোৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 23 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ ৰিকোৱাৰ্ড মণ্টেছৰী ট্ৰেইনড BEd টিচাৰ ফৰ য়াশাচি এডুকেশ্যন চেণ্টাৰ এট চাপাইদাং নাৰেংগী। ইণ্টাৰেষ্টেড কেণ্ডিডেট কেন কণ্টেক্ট অন দ্য নাম্বাৰ গিভেন বিল'। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব। কাৰোবাৰ যদি মণ্টেছৰী ট্ৰেইনড চাৰ্টিফিকেট আছে বা BEd চাৰ্টিফিকেট আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হ'ব আপোনালোকৰ 20 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো হ'ব আপোনালোকৰ ৰিকোৱাৰ্ড BEd TGT ফৰ মণ্টেছৰী ট্ৰেইনড টিচাৰ ফৰ স্পাৰ্চ, লোকেশ্যন জু ৰোড 6 মাইল আৰু বেলতলা, 3টা লোকেশ্যন আছে। আপোনালোকৰ যদি BEd আছে আৰু মণ্টেছৰী ট্ৰেইনড যদি হয় তেতিয়াহ'লে এপ্লাই কৰি ল'ব। মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰটোত ফোন কৰি ল'ব। আৰু যদি হোৱাটছআপ আছে হোৱাটছআপত কণ্টেক্ট কৰি ল'ব। লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ 20 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ ইনষ্টিটিউট এটাৰ পৰা আহিছে, গণেশগুৰি। ইয়াত আপোনালোকৰ টেলি ফেকাল্টি পোষ্ট হয়। এইটো আপোনালোকৰ টেলি শিকাব লাগিব ষ্টুডেণ্টক। যদি আপোনালোকে টেলি ভালকৈ জানে, টেলিৰ 3মহীয়া ক্ৰেছ কৰ্চ কৰি থৈ দিছে, চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। টেলি আপোনালোকৰ একাউণ্টছৰ এণ্ট্ৰিখিনি জানিব লাগিব, টেলিৰ কামখিনি জানিব লাগিব, শিকাব পাৰিব লাগিব। চ' কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব। আৰু লগতে এক্সপেক্টেড চেলাৰী আপোনালোকে কিমান বিচাৰে সেই চেলাৰীটো আপোনালোকে মেইলত লিখি দিব, ছাবজেক্ট লাইনত লিখি দিব। আৰু লাষ্ট ডেট হ'ব এইটো আপোনালোকৰ 20 ফেব্ৰুৱাৰী। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ এটা কোম্পানীৰ পৰা আহিছে। যিটো পোষ্ট হয় সেইটো অফিচ এক্সিকিউটিভৰ পোষ্ট হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, লগতে 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অফিচ ৱৰ্কছ কৰাত। আৰু পজিশ্যন ফৰ গুৱাহাটী জু ৰোড, আপোনালোকৰ যিটো ৱৰ্ক লোকেশ্যন হ'ব গুৱাহাটী জু ৰোড হয়। আৰু নলেজ ইন MS এক্সেল ইজ মাষ্ট, এক্সেল জানিব লাগিব ভালকৈ।
এক্সেলৰ ফৰ্মুলাবিলাক জানিব লাগিব। এপ্লাই কৰিব বিচাৰিলে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব, মোবাইল নম্বৰো দিয়া আছে, কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব। লাষ্ট ডেট আপোনালোকৰ 21 ফেব্ৰুৱাৰী। আজি পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ এ লিডিং এভিয়েশ্যন ইনষ্টিটিউট বেছড ইন গুৱাহাটী ইজ আৰ্জেণ্টলি লুকিং ফৰ ডাইনামিক পিপুল। ইয়াত 1 নম্বৰ পোষ্ট যিটো আহিছে এইটো এভিয়েশ্যন ইনষ্টিটিউটৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো বিজনেছ হেড, এইটো ফিমেলৰ কাৰণে হয়, এফ মানে ফিমেল দিয়া আছে। কোৱালিফিকেশ্যন MBA লাগিব এইটোৰ কাৰণে। 2 নম্বৰটো কেৰিয়াৰ কাউন্সিলাৰ, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব। 3 নম্বৰটো ডিজিটেল মাৰ্কেটিঙৰ কাৰণে হয়, ইয়াতো গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। 4 নম্বৰটো ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, ইয়াতো আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব। কেণ্ডিডেট শুড এক্সপিৰিয়েঞ্চ ফ্ৰম ৰিলেটিভ ফিল্ড এণ্ড হেভ প্লিজিং পাৰ্চনেলিটি, ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড শুড বি ৰেডি টু ট্ৰেভেল উইদিন নৰ্থ ইষ্ট। তো এইখিনি যদি আপোনালোকে কাম কৰিব ৰেডি আছে চ' এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব। আৰু এপ্লাই কৰিব খুজিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব 3 দিনৰ ভিতৰত। আজি পোষ্টটো ওলাইছে যিহেতু আজিৰ পৰা 3 দিন সময় পাব, এপ্লাই কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ ৰিকোৱাৰ্ড অফিচ এডমিন উইথ টেলি এক্সপিৰিয়েঞ্চ, 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, টেলি জানিব লাগিব। সেইটো একাউণ্টছৰ পোষ্ট হয়। এইটো লোকেশ্যন হ'ব গুৱাহাটী। যদি এপ্লাই কৰিব বিচাৰে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে, বা আপোনালোকে নিজৰ CVখন এই মেইলটোতো পঠাব পাৰিব। এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ 21 ফেব্ৰুৱাৰী। পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ ৰেপুটেড কনষ্ট্ৰাকশ্যন কোম্পানী অফ ৰোডছ ব্ৰিজেছ ৰেলৱে এক্ৰছ নৰ্থ ইষ্ট ইজ লুকিং এক্সপিৰিয়েঞ্চ মেন পাৱাৰ ফৰ আছাম, অৰুণাচল প্ৰদেশ এণ্ড নাগালেণ্ড। এইটো এটা ডাঙৰ কোম্পানী হয়। ইয়াৰে 1 নম্বৰ যিটো পোষ্ট আহিছে সেইটো আপোনালোকৰ QS বুলি আহিছে। এইটো QS মানে কি মই নাজানো। এইটোৰ কাৰণে আপোনালোকৰ কোনোবাই যদি জানে এইটো তেওঁলোকে দেখি গম পাব। এলিজিবিলিটি ইয়াতে 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, ৰোড ব্ৰিজ আৰু ৰেলৱে প্ৰজেক্টছত কাম কৰা। কোৱালিফিকেশ্যন MTech BTech নহ'লে চিভিল ইঞ্জিনিয়াৰিং আৰু ট্ৰান্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'লেও হ'ব। 2 নম্বৰ যিটো ভেকেঞ্চি আহিছে সেইটো বেক অফিচ ষ্টাফৰ কাৰণে হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে MS Word, Excel, Tally, ERP এইখিনি কাম জানিব লাগিব এইখিনি। পিছৰ ভেকেঞ্চিটো আপোনালোকৰ বিল্ডিং ইঞ্জিনিয়াৰ, কোৱালিটি ইঞ্জিনিয়াৰ, ৰোড ব্ৰিজেছ ষ্টিল ষ্ট্ৰাকচাৰৰ কাৰণে হয়। ইয়াতে এলিজিবিলিটি ইয়াতে মিনিমাম 5 to 10 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু এইকেইটা ইঞ্জিনিয়াৰৰ পোষ্ট হয় যিহেতু ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেট লাগিব, ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা নহ'লে ডিগ্ৰী থাকিব লাগিব। 4 নম্বৰটো হ'ল আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ। ইয়াতো আপোনালোকৰ 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এইটো চাই ল'ব, ইয়াতে দিয়া আছে কি কোনকেইটা ছেক্টৰত আপোনালোকৰ স্পেচিয়েলাইজেশ্যন লাগিব দিয়া আছে চাব। চ' কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব। আপোনালোকৰ লাষ্ট ডেট হ'ব 20 ফেব্ৰুৱাৰী আৰু ইণ্টাৰভিউ ডিটেইল উইল বি কমিউনিকেটেড একৰ্ডিংলি। যাক শ্বৰ্ট লিষ্ট কৰা হ'ব তেওঁলোকক কোম্পানীৰ ফালৰ পৰা মেইল নহ'লে কল কৰা হ'ব। ইয়াত মোবাইল নম্বৰ দিয়া আছে, কোম্পানীৰ মোবাইল নম্বৰ হয় এইটো। কিবা প্ৰব্লেম থাকিলে আপোনালোকে ডাইৰেক্ট কোম্পানীক ফোন কৰিব পাৰিব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ BMG ইনফৰ্মেটিক্স প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো ইঞ্জিনিয়াৰৰ পোষ্ট হয়। কেণ্ডিডেট উইথ ষ্ট্ৰং টেকনিকেল নলেজ অফ কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ এণ্ড অপাৰেটিং চিষ্টেম ইনষ্টলেশ্যন, বেচিক আণ্ডাৰষ্টেণ্ডিং এণ্ড ট্ৰাবল শ্বুটিং স্কিল অফ নেটৱৰ্কিং প্ৰিন্সিপালছ এণ্ড ডিভাইচেছ, এইখিনি কাম আপোনালোকে জানিব লাগিব এইটো পোষ্টৰ কাৰণে। 2 নম্বৰ পোষ্টটো আপোনালোকৰ চেলছ এক্সিকিউটিভৰ হয়। এইটোৰ কাৰণে আপোনালোকৰ কেণ্ডিডেট শুড বি কেপেবল অফ ইনষ্টিটিউচনেল চেলছ, travel extensively and build strong customer database for increasing business in IT sales। এইখিনি কাম আপোনালোকে জানিব লাগিব বা কৰিব লাগিব। ৰেছপনচিবিলিটিখিনি দিয়া আছে, পঢ়ি ল'ব এইখিনি। পিছৰ পোষ্টটো হৈছে একাউণ্টেণ্টৰ পোষ্ট হয়। এইটো আপোনালোকৰ BCom গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু বেচিক নলেজ অফ টেলিত কাম কৰিব লাগিব যিহেতু টেলি জানিব লাগিব আৰু লগতে MS অফিচ জানিব লাগিব, ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট। এইটো পোষ্টত আপোনালোকৰ ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব, ইয়াত দিয়া আছে ফ্ৰেছাৰ্ছ মে অলছ' এপ্লাই। এজ লিমিট হ'ব আপোনালোকৰ বিল' 30 years, 30 ওপৰত হ'লে এপ্লাই নকৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে চেণ্ড দেয়াৰ ৰিজিউমি উইথ এ পাছপৰ্ট চাইজ ফটোগ্ৰাফ মেনশ্যনিং দ্য জব কোড। যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেইটো পোষ্ট আপোনালোকে মেনশ্যন কৰিব আৰু লগতে পাছপৰ্ট চাইজ ফটো এখন এটাচ কৰি ল'ব, কৰি কিনেহে মেইল পঠাব। আৰু মেইলটো আপোনালোকৰ ইয়াত দিয়া আছে, এইটো মেইলত পঠাব। আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 21 ফেব্ৰুৱাৰী। পিছৰ যিটো ভেকেঞ্চি আহিছে আজি সেইটো আপোনালোকৰ আৰ্জেণ্টলি ৰিকোৱাৰ্ড ফেকাল্টি ফৰ UGC নেট JRF কোচিং চেণ্টাৰ দীঘলী পুখুৰী। ছাবজেক্টকেইটা আপোনালোকৰ এছামিজ, ইংলিছ, এডুকেশ্যন, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স। হিষ্ট্ৰী এইটো পলিটি নহয়, ফিলচফি হয়, পলিটিকেল ছায়েন্স,
তাৰপিছত সাইকোলজি, সোশিয়োলজি, কমাৰ্চ, মেনেজমেন্ট, ইকনমিক্স, ল, সংস্কৃত, কেমিকেল সায়েন্স, ফিজিক্যাল সায়েন্স, লাইফ সায়েন্স, মেথামেটিক্যাল আৰু সায়েন্স এইকেইটা বহুতকেইটা সাবজেক্ট আছে সো এই ৰিলেভেন্ট সাবজেক্ট কেইটাত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু যদি বিএড আছে তেতিয়াহ'লে হয়তো আগতে প্ৰিফাৰেন্স দিব পাৰে মোবাইল নম্বৰ দিয়া আছে ইয়াতে কোচিং ইনষ্টিটিউটৰ আপোনালোকে ডাইৰেক্ট ইনষ্টিটিউটৰ লগত কন্টেক্ট কৰিব পাৰিব বা বেছি যদি কিবা জানিব বিচাৰে ইয়াতে ৱেবছাইট দিয়া আছে এইটো ৱেবছাইটত ভিজিট কৰি আপোনালোকে ডিটেইলছখিনি চাই ল'ব সো আজিৰ পিছৰ যিটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ ৰিকোয়াৰ্ড বিন কেফ মেকাৰ বৰিষ্টা with experience of Chinese foods for cafe center এইটো এখন কিবা cafe center হয় prime location দিয়া আছে গুৱাহাটী ইয়াতে আপোনালোকৰ cafe maker ৰ ভেকেন্সি হয় এইটো থাকে এইটো আপোনালোকে মোবাইল নম্বৰ দিয়া আছে ইয়াতে ফোন কৰি খুদি ল'ব এইটো এক্স্যাক্টলি কি পোষ্ট হয় খুদি ল'ব মোবাইল নম্বৰ কেইটা দিয়া আছে সো আজি পিছৰ যিটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ এটা কোম্পানীৰ পৰা আহিছে এইটো এটা ডাঙৰ কোম্পানী হয় ইয়াতে এক নম্বৰ পোষ্টটো আহিছে সিভিল ইঞ্জিনিয়াৰৰ 2 নম্বৰটো ড্ৰাগছমেন আৰু এটো আপোনালোকৰ আৰ্কিটেক্ট ডিগ্ৰী থাকিব লাগিব ড্ৰাগছমেনৰ কাৰণে আৰু এজন আপোনালোকৰ সেলছ পাৰসনৰ ভেকেন্সি আহিছে মানে তিনটা ভেকেন্সি আহিছে টোটাল সিভিল ইঞ্জিনিয়াৰ ড্ৰাগছমেন আৰু সেলছ পাৰসনৰ আৰু আপোনালোকৰ ফৰ সুইমিং পুল ৰিসেপশনিষ্ট ফৰ আৱাৰ আপকামিং এটা ৰিসেপশনিষ্টৰ পোষ্টটো এটা আছে এইটো এটা চাই ল'ব আপকামিং ৰেষ্টুৰেন্ট হয় এখন A unit of ABI Pool Solutions Behorbaри in Guwahati location Behorbaри Guwahati হ'ব আৰু ওপৰৰ মই যিমান কিটা পোষ্ট কলো এই গুটেকিটা পোষ্টত আপোনালোকৰ 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব 3 বছৰতকৈ কম হলে এপ্লাই নকৰিব যদি আছে 3 বছৰ এক্সপেৰিয়েন্স এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 21 ফেব্ৰুৱাৰী হয় পিছৰ যিটো পোষ্ট আহিছে এইটো হাজি আব্দুল মছজিদ মেমৰিয়েল হস্পিটেল এণ্ড RC মেইন ৰোড হোজাই আসাম হস্পিটেলখনৰ পৰা আহিছে ইয়াতে আপোনালোকৰ হস্পিটালৰ এটা মোবাইল নম্বৰ দিয়া আছে এপ্লাই কৰিবৰ কাৰণে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব এতিয়া পোষ্ট কেইটা কি আহিছে চাওক এক নম্বৰ পোষ্টটো ষ্টাফ নাৰ্ছৰ পোষ্ট হয় ইয়াতে GNM নহলে ANM কৰা হলে হ'ব স্যালাৰি আপোনালোকৰ বেষ্ট ইন দা হস্পিটেল ইন্ডাষ্ট্ৰি হ'ব বা নেগোশিয়েবল হ'ব আৰু তাৰ লগতে আপোনালোকৰ একমোডেশন খিনি দিয়া হ'ব আৰু হায়াৰ স্যালাৰি দিয়া হ'ব যদি এক্সপেৰিয়েন্স পাৰসন যদি কোনোবা এপ্লাই কৰে হাই বেছি স্যালাৰি দিয়া হ'ব walk in interview আছে আপোনালোকৰ 19th মানে 19ৰ পৰা আপোনালোকৰ 23rd লৈকে হ'ব মানে 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব ডিউৰিং অফিস আৱাৰ্স তো এই ডেটৰ ভিতৰত আপোনালোকে হস্পিটেলখনত গৈ কিনে এই মানুহজনৰ নাম ইয়াতে ডক্টৰজনৰ নাম দিয়া আছে এওক লগ কৰিব লাগিব বা ইয়াতে দিয়াই আছে এড্ৰেছখিনি তলতো আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে হোৱাটছআপ মোবাইল নম্বৰ নহয় হোৱাটছআপ নম্বৰ দিয়া আছে এই নম্বৰ কেইটাতো আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰে মেইলো দিয়া আছে মেইলতো বায়োডাটা পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউটো যাব পাৰে যেনেকৈ বিচাৰে আপোনালোকে যাব পিছৰ যিটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ ৰেপুটেড ৰিয়েল এষ্টেট প্ৰমোটাৰ ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স এটো ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা আহিছে এক নম্বৰটো আপোনালোকৰ সাইট সিভিল ইঞ্জিনিয়াৰৰ ভেকেন্সি হয় সেইটো ৰিটায়াৰ্ড অলসো মানে আপোনালোকৰ কোনোবাই যদি ৰিটায়াৰ্ড হৈছে তেওঁলোকো এপ্লাই কৰিব পাৰিব 2 নম্বৰটো কম্পিউটাৰ টেলি জনা মানুহ লাগিব মানে একাউন্টছৰ পোষ্ট হ'ব এইটো 3 নম্বৰটো অটোকেড এক্সপাৰ্টৰ ভেকেন্সি হয় আৰু অন 2 হুইলাৰ এণ্ড ড্ৰাইভিং নলেজ অফ 4 হুইলাৰ মাষ্ট নিজৰ বাইক থাকিব লাগিব নহলে স্কুটি থাকিব লাগিব আৰু 4 হুইলাৰ আপোনালোকে চলাব জানিব লাগিব ফোন নম্বৰ দিয়া আছে ইয়াতে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব পিছৰ যিটো পোষ্ট আহিছে সেইটো এক্সপাৰ্ট হিন্দী এণ্ড আছামিজ DTP কম্পোজিটৰ ৰিকোয়াৰ্ড লোকেশন দিয়া আছে যোৰহাট আৰু লগতে আপোনালোকৰ এক্সপাৰ্টাইজ মানে এক্সপাৰ্ট হ'ব লাগিব ফটোশ্বপ ডিজাইনিং পেজ সেটিং আৰু এটসেট্ৰা এইখিনি কাম আপোনালোকে জানিব লাগিব মানে গ্ৰাফিক ডিজাইনিঙৰ কাম এইখিনি জানিব লাগিব যদি জানে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু মোবাইল নম্বৰ দিয়া আছে কল কৰি ল'ব পাৰিব কিবা প্ৰবলেম হলে আজি পিছৰ যিটো ভেকেন্সি আহিছে সেইটো আপোনালোকৰ পানবজাৰৰ পৰা আহিছে পুলিশ পইণ্ট গুৱাহাটী ওয়েস্টাৰ্ণ সাৰ্জিকো বুলি এটা শপ হয় নেকি এইটো তাৰ পৰা আহিছে লোকেশনটো গুৱাহাটী পানবজাৰ হ'ব ইয়াত আপোনালোকৰ দুজন ফিমেল সেলস গাৰ্ল বিচাৰা হৈছে আৰু স্যালাৰি দিব 8000 পাৰ মান্থ কোনো এপ্লিকেশন ফিজ দিব নালাগে এপ্লিকেশন ফিজ অকল এইটোত বুলি নহয় ওপৰত মই যিমান কিটা পোষ্ট কলো গুটে কিটাতে আপোনালোকৰ এপ্লিকেশন ফিজ নাই এইবোৰ ফ্ৰী জব হয় কোনোবাই যদি পইচা বিচাৰে মই কালিৰ ভিডিওটো কৈছো কোনোবাই যদি ফিজ খুজে আপোনালোকে গম পাব হেতু জব আপোনালোকৰ ফেক হয় আপোনালোকে ফিজ নেদিব এপ্লাই কৰিব বিচাৰে এটা মোবাইল নম্বৰ দিয়া আছে ইয়াতো মোবাইল নম্বৰটো আপোনালোকে হোৱাটছআপত বায়োডাটাখন পঠিয়াই দিব পিছৰ যিটো
পোষ্ট সেইটো আপোনালোকৰ প্ৰাগজ্যোতি আই কেয়াৰ ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে গুৱাহাটী। ইয়াত আপোনালোকৰ 2জন অপথেলমলজিষ্টৰ পোষ্ট আহিছে, 2জন। কোৱালিফিকেশ্যন DNB নহ'লে MS নহ'লে DM লাগিব। ৱৰ্কিং আৱাৰ্ছ ফুল টাইম হ'ব, চেলাৰী নেগচিয়েবল হ'ব। এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেচাৰ্ছ বোথ কেন এপ্লাই, 2জনে এপ্লাই কৰিব পাৰিব। চ' এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট মেনশ্যন কৰা নাই, যিমান পাৰে জল্দি এপ্লাই কৰি ল'ব। চ' আজি এইখিনিয়ে আছিলে, এইটো আছিলে আজি শেষৰটো ভেকেঞ্চি। চ' লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।